আমাৰ পালনাম এদিনেই হ'ব, কিন্তু আমাৰ এই পালনাম আমি 1971 চনৰ পৰা আমি পালন কৰি আহিছোঁ। আমাৰ এই নামঘৰটো 1971 চনত মানে প্ৰতিষ্ঠা কৰা হৈছিল। আমাৰ কেইজনমান বিশিষ্ট সমাজকৰ্মী, পুৰোধা ব্যক্তি, মহান ব্যক্তি, তেওঁলোকৰ অশেষ কষ্টৰ ত্যাগৰ বিনিময়ত এই নামঘৰটো আমি প্ৰতিষ্ঠা কৰিছিলোঁ। আজি আমাৰ মাজত তেওঁলোকৰ বহুত কেইজন নাই, তথাপি তেওঁলোকৰ যিটো স্মৃতি আমাৰ মাজত এতিয়াও জীয়াই আছে। আৰু শংকৰ গুৰুৱে যিটো আমাক দেখুৱাই থৈ গ'ল, পালনাম যিটো ধৰ্মীয় পৰম্পৰা, এটা ধৰ্মীয় নীতি, সেইভাৱে আমি বছৰে বছৰে এই পবিত্ৰ মাঘৰ মাহৰ পূৰ্ণিমা তিথিত আমি পালনাম পালন কৰি আহিছোঁ। আৰু এই পালনামৰ ভাগৰ দ্বাৰা আমি সকলো ৰাইজৰ মংগল কামনা কৰি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাই আহিছোঁ। আৰু অদূৰ ভৱিষ্যততো আমি আমাৰ এই ধাৰাটো আমি জীয়াই ৰাখিম। আধ্যাত্মিকতাৰ পৰিৱেশ যদি আমি কওঁ, গুৱাহাটী মহানগৰত খুব যিটো আজি আধ্যাত্মিকতাৰ পৰিৱেশ দেখিছোঁ আমি, খুব দেখিবলৈ কম পোৱা যায়। আৰু নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলে আধ্যাত্মিকতাৰ পৰিৱেশটোৰ পৰা আঁতৰি যোৱাৰ কাৰণে বিভিন্ন ধৰণৰ মানে সামাজিক কাৰ্যতো এনেকুৱা লিপ্ত হোৱা কথাও ওলাই পৰে। আধ্যাত্মিকতাৰ পৰিৱেশৰ ক্ষেত্ৰত আপোনালোকে যিটো বৰ্তাই ৰাখিছে, আধ্যাত্মিকতাটো মানে কি, এইটো ঘৰখনৰ পৰাই হ'ব। সেইকাৰণে আমি যদি এতিয়া কৰি দেখুৱাই নিদিওঁ, তেওঁলোকে এইটো বিশৃংখলতা যাবই। গতিকে ঘৰৰ পৰাই বস্তুটো আৰম্ভ কৰিব লাগে। গতিকে মই কৰিছোঁ, মোৰ ল'ৰাক মই ইনভল্ভ কৰিছোঁ, তেনেকৈ তেখেতৰ ল'ৰাক আনিছে, তেনেকৈ চবেই আনিব লাগিব মাক দেউতাকে। আৰু মই ভাবোঁ এটা বয়সত বিশৃংখলাটো আহে, কিন্তু সমাজৰ যিটো আমাৰ নিয়ম আছে এতিয়া, সেই নিয়মৰ বান্ধোনত চব আকৌ একে জেগাতে আহিবই। আমিও আগতে ডেকা আছিলোঁ ধৰক, কিন্তু এতিয়া আমি ধৰক এতিয়া ঈশ্বৰক নাম ল'বলৈ কৰিবলৈ চবে একলগ হওঁ। গতিকে বিশৃংখলাটো মানে আহিছে, নোহোৱা নহয়, কিন্তু এইটো ঘৰখনৰ দায়িত্ব এটা আছে মাক দেউতাকৰ। সেইটোৱে গুৱাহাটীৰ মাজমজিয়াত আছে এই নামঘৰ, আৰু খুব এটা সুন্দৰ দেখা পোৱা গৈছে। এই স্থানলৈ বেলেগ অন্য প্ৰান্তৰ ৰাজ্য আহেনে? হয়, আমাৰ ইয়াত অকল আমি ৰাজগড় এৰিয়া বুলি নহয়, অনিল নগৰ, লাচিত নগৰ, দক্ষিণ শৰণীয়া, এইপিনে ৰাস্তা পাৰ হৈ JS ৰোড পাৰ হৈ পেলাই শ্ৰীমন্ত টিমৰ পৰা মানুহ আমাৰ ইয়াতে অংশগ্ৰহণ কৰে। আৰু এটা বহুল দৃষ্টিত দেখা গৈছে, চব মানুহৰ এটা একাগ্ৰতা আছে এই নামঘৰটোৰ প্ৰতি। গতিকে প্ৰতি বছৰৰ পালনামত আমি যথেষ্ট সংখ্যক মানুহক আমি ইয়াত সমাগম হোৱা পাওঁ। আমাৰ সঁচা অৰ্থত ক'বলগীয়া হ'লে আমাৰ বছৰে বছৰে আমাৰ ভক্তৰ সংখ্যাটো বাঢ়ি গৈ আছে। গতিকে এইটোৱে বুজায় যে আমাৰ উঠি অহা যিটো চাম আছে, ল'ৰা ছোৱালী, তেওঁলোকে আমাৰ শংকৰ গুৰুৱে যিটো আমাক পথ দেখুৱাই থৈ গ'ল, সেই পথটোৰ প্ৰতি আকৃষ্ট হৈছে। শংকৰ গুৰুৰ যিটো কলা সংস্কৃতি, সেইটোৰ প্ৰতি তেওঁলোক ধাৱমান হৈছে। গতিকে আমি ভাবোঁ আহি থকা দিনকেইটাত শংকৰ গুৰুৰ কলা সংস্কৃতিটোৱে আমাৰ অসমত ইমূৰৰ পৰা সিমূৰলৈকে এদিন হ'লে বিয়পি পৰিব। অনুষ্ঠানটো 1971 আমি ষ্টাৰ্ট কৰিলোঁ। তেতিয়াৰ পৰা এইটো আমি 10 ঘৰ 12 ঘৰ মানুহ মানে এইটো কৰিছিলোঁ। তাৰপিছত উপৰোক্ত বক্তাই কোৱাৰ নিচিনা মাহে মাহে আমি দেখিলোঁ প্ৰত্যেক বছৰে মানুহৰ সংখ্যা বাঢ়ি আছে। আৰু এতিয়া আপোনালোকে দেখিছে আজি ইমানখিনি মানুহৰ ভক্তৰ ভিৰ ইয়াত। এই শংকৰী কৃষ্টিতে চবেই লগ লাগি চবেই খুব আনন্দ কৰোঁ আমি প্ৰত্যেক বছৰে আমি পালনামখন পাতি। গতিকে আপোনালোকে দেখিছেই চব মানুহৰ কিমান আনন্দ উৎসৱ এই অনুষ্ঠানটিৰ কাৰণে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।